নদৌৰিবা দেই, ঘপককে নদৌৰিবা। কোন কোন দৌৰিব লগা আছে আঁতৰি আঁতৰি থাক ভাই। অৱসৰ গ'লত বাবুৰাম আহি উঠা মৌচুমী দেখিছোঁ ক'ত আছে বাঘটো? এতিয়া আমাৰ এইটো আমাৰ জখলাবন্ধা বজাৰৰ ওচৰৰ এখন কেইবাকৈ দিছে। এতিয়া বাঘটোৰ চকুত আঘাতৰ চিন দেখিবলৈ পোৱা গৈছে। আমিতো এতিয়ালৈকে আঘাতৰ চিন দেখা নাই, কিন্তু যদি আঘাতৰ চিন আছে তেতিয়া বাঘটো সন্মুখৰ পৰা ভালকৈ চালেহে আমি গম পালোঁ। একাংশ লোকে পুখুৰীত কালঙত নামোতে কিন্তু শিল দলিয়াইছিলে, সেই তাৰ কাৰণেও আঘাতপ্ৰাপ্ত হ'ব পাৰে নেকি? তেনেকুৱাও হ'ব পাৰে, সেইটো স্বাভাৱিক। কাৰণ বাঘটো যেতিয়া পানীত নামিছিল তেতিয়া প্ৰায়বিলাক মানুহে শিল দলিয়াইছিল, তেতিয়া আমাৰ প্ৰশাসন আৰু আমি মানুহক বাধা দিছিলোঁ। এতিয়া বাঘটো কেনেকৈ খেদৰ ব্যৱস্থা কৰা হ'ব? এতিয়া বাঘটো আমি আন্ধাৰ হোৱালৈ অকণমান চাইছোঁ। এতিয়া আমাৰ আঞ্চলিক বন বিষয়া আৰু আমাৰ সমজিলা প্ৰশাসনৰ ছাৰ আছে, ইনষ্টেট ছাৰ, তেখেতে আহি কি সিদ্ধান্ত লয় সেই সিদ্ধান্তক্ৰমে বাঘটো ইয়াৰ পৰা আমাৰ হাতীমৰা পাহাৰৰ ফালে পঠোৱাৰ চেষ্টা কৰিম। বাঘটো শুই আছে নেকি বৰ্তমান? বাঘটো বৰ্তমান শুই আছে, আমাৰ পৰা 100 মিটাৰ আঁতৰত বাঘটো শুই আছে।